এছএছ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 9 জেনেৰেল মেথছৰ এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 2 আৰু 3 বিষয়ে আজি আলোচনা কৰিম। ইয়াৰ আগতে আমি অলৰেডি কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিছিলো, য'ত এটা প্ৰদত্ত বহুপদৰ আমি আন এটা বহুপদৰ হৰণ কৰিলে ভাগশেষ কিমান হ'ব তাক আমি ভাগশেষ উপপাদ্যৰ সহায়ত নিৰ্ণয় কৰিছিলো। দীঘলীয়াকৈ হৰণ নকৰাকৈ ভাগশেষ উপপাদ্যৰ সহায়ত কিদৰে ভাগশেষ কিমান হ'ব নিৰ্ণয় কৰিব পাৰি তাক আমি কুৱেশ্যন নম্বৰ 1 শিকিছিলো। কুৱেশ্যন নম্বৰ 2 ঠিক একেই কুৱেশ্যন দিয়া আছে আৰু কুৱেশ্যন নম্বৰ 3 টো প্ৰায় একেই হয়, অলপ কুৱেশ্যনটো বেলেগকৈ দিয়া আছে, যিখিনি আমি অলৰেডি আলোচনা কৰিছিলো। কুৱেশ্যন নম্বৰ 2 কি কৈছে চাওঁ আগত চোৱা। কুৱেশ্যন নম্বৰ 2 কি বুলি কৈছে যে x³ - x² + 6x - 1 এই বহুপদটোক যদি x - a ৰে হৰণ কৰো তেন্তে হৰণ কৰিলে ভাগশেষ কিমান হ'ব তাক আমি নিৰ্ণয় কৰিব লাগে। যে x³ - x² + 6x - 1 যদি x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা। কুৱেশ্যনটোত আমাৰ দি আছে ভাগশেষ উলিয়াব লাগে। ওকে, ইয়াত দীঘলীয়াকৈ হৰণ কৰি ভাগশেষ উলিয়াবনে? আমাৰ মাত্ৰ যদি ভাগশেষ সুধিছে, যদি কুৱেশ্যনটোত কেৱল ভাগশেষ সুধিছে তেন্তে তোমালোকে ভাগশেষ উপপাদ্যৰ সহায়ত ভাগশেষ নিৰ্ণয় কৰিব পাৰিবা। ওকে, যদি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়া আমি দীঘল হৰণ কৰি আমি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিম। কিন্তু আমাৰ এই যি প্ৰশ্ন আছে এই প্ৰশ্নটোত কি বুলি কৈছে, কেৱল ভাগশেষ নিৰ্ণয় কৰিব লাগে। কেতিয়া? যে এই যিটো বহুপদ আছে এই বহুপদটোক যদি আমি x - a হৰণ কৰো তেন্তে হৰণ কৰিলে আমি ভাগশেষ কি পাম তাক আমি নিৰ্ণয় কৰিব লাগে। আৰু কুৱেশ্যন নম্বৰ 3 কৈছে কি যে 7 + 3x এইটো এটা বহুপদ হয়। 7 + 3x এই বহুপদটো 3x³ + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। আমি কুৱেশ্যন নম্বৰ 1 এইখিনি আলোচনা কৰিছিলো কি যে এটা বহুপদ আন এটা বহুপদৰ উৎপাদক হয় নে নহয় পৰীক্ষা আমি কিদৰে কৰিব পাৰিম। আমি পৰীক্ষা কৰিম, কি পৰীক্ষা কৰিম, যে আমি যদি এই ভাগশেষ এই যিটো আছে ভাজক বা এই যিটো বহুপদ আছে এই বহুপদটোৰে আমি এই বহুপদটোৰে যদি আমি এই বহুপদটোক হৰণ কৰো, হৰণ কৰিলে আমাৰ যি ভাগশেষ ওলাব সেই ভাগশেষ যদি শূন্য হয়, অর্থাৎ আমি ইয়াতো কি কৰিম ভাগশেষ ওলাম। কাৰ ভাগশেষ ওলাম? 3x³ + 7x ক আমি 7 + 3x এৰে হৰণ কৰিলে যি ভাগশেষ হয় সেই ভাগশেষ নিৰ্ণয় কৰিম। আচলতে আমি কামখিনি কুৱেশ্যন নম্বৰ 2 যি কৰিম ইয়াতো একেটাই কৰিম। ইয়াত মাত্ৰ এইখিনি আমি কি পৰীক্ষা কৰিম যে আমাৰ যি ভাগশেষ ওলাব সেই ভাগশেষটো শূন্য হয় নে অশূন্য নাম্বাৰ হয়। যদি শূন্য হয় তেতিয়াহ'লে আমি কি বুলি ক'ম যে উৎপাদক হয় বুলি লিখিম। যদি শূন্য নহয়, ভাগশেষৰ মান যদি এটা নন জিৰ' নাম্বাৰ, শূন্যৰ বাহিৰে যদি বেলেগ কিবা নাম্বাৰ আহে বা সংখ্যা আহে তেন্তে আমি তাক কি বুলি ক'ম, ভাগশেষ শূন্য নহ'লে আমি তাক উৎপাদক বুলি নকওঁ। কুৱেশ্যনটোত কি কৈছে যে 7 + 3x 3x³ + 7x ৰ এটা উৎপাদক হয়নে? আমি কি কৰিম যে 3x³ + 7x ক যদি আমি 7 + 3x এৰে হৰণ কৰো তেন্তে ভাগশেষ কিমান হ'ব আমি নিৰ্ণয় কৰিম। ভাগশেষ যদি শূন্য হয় তেন্তে কম কি যে 7 + 3x 3x³ + 7x ৰ এটা উৎপাদক হয়। আৰু যদি ভাগশেষ অশূন্য সংখ্যা বা অশূন্য এটা ভাগশেষ বহুপদ পাওঁ তেন্তে আমি কি বুলি ক'ম, এটা উৎপাদক নহয়। 7 + 3x 3x³ + 7x ৰ এটা উৎপাদক নহয়। যদি উৎপাদক হয় নে নহয় এইটো আমি কিদৰে নিৰ্ণয় কৰিম, ভাগশেষৰ ওপৰত নিৰ্ভৰ কৰে। ভাগশেষটো যদি শূন্য হয় তেন্তে উৎপাদক হ'ব। কোনটো উৎপাদক হ'ব? ভাজকটো সদায় উৎপাদক হয়। মনত ৰাখিবা, ভাজকটো সদায় ভাজ্যৰ উৎপাদক হ'ব। ভাজ্যনো কি? যাক আমি হৰণ কৰিম। ভাজ্যৰ লগত সদায় ক শব্দটো থাকিব, ভাজক বা টু। যেনে ইয়াত আছে ক শব্দটো, যে এই বহুপদটো তাৰমানে যাৰ লগত ক আছে সেইটো হৈছে ভাজ্য। ৰে শব্দটো য'ত থাকিব যাৰে আমি হৰণ কৰো সেইটো হ'ব আমাৰ ভাজক। কিন্তু ভাজকটো সদায় ভাজ্যৰ কি হয়, এটা উৎপাদক হয়। যদি পৰীক্ষাত কুৱেশ্যনটো এইদৰে আহিলেহেঁতেন যে 7 + 3x³ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা, এইটো নকৈ যদি আমাক কয়হেঁতেন যে 3x³ + 7x 7 + 3x ৰ এটা গুণিতক হয় নে নহয় পৰীক্ষা কৰা, তেন্তে আমি একেটাই প্ৰশ্ন চালো হয় যে ভাগশেষ শূন্য হয় নে নহয়। যদি ভাগশেষ শূন্য হয় তেন্তে আমি ভাজকক কি বুলি ক'ম, ভাজকটো ভাজ্যৰ এটা উৎপাদক হ'ব। আৰু বিপৰীতে কি বুলি ক'ম, ভাজ্যটো ভাজকৰ এটা গুণিতক হ'ব। ভাজ্যটো গুণিতক হয়, ভাজকটো সদায় উৎপাদক হ'ব। মনত থাকিব, যাৰ দ্বাৰা হৰণ কৰো সেইটো হয় উৎপাদক আৰু যাক হৰণ কৰো সেইটো হয় গুণিতক। গতিকে এইখিনি কুৱেশ্যনটো আমি এতিয়া কৰিম। কি কৰিব দিছে, সলিউশ্যন আমি কুৱেশ্যন নম্বৰ 2 উলিয়াম এতিয়া।
ওকে কোশ্চেন নম্বৰ 2 কৰিব গৈ আছো x minus a रे x minus a কি কৰিব লাগে হৰণ কৰিব লাগে কা x cube minus ax square plus 6x minus 8 হৰণ কৰিলে ভাগশেষ হ'ব কোৱাচোন ভাগশেষ হ'ব p of a ভাগশেষ হ'ব ইয়াতে লিখিলো ভাগশেষ হ'ব p of a তে p of a নো কি হৈ ওলাইছো p of a কোৰ পৰা গম পালো যে p of a নহব ইয়াত তোমালোকে তলত লিখি দিয়া ভাগশেষ উপপাদ্য মতে ইয়াত লিখিব পাৰা প্ৰথমে লিখিব পাৰা যে ভাগশেষ উপপাদ্য মতে ইয়াতে প্ৰথমে লিখি লবাচোন যে কাৰণ আমি কেনেকৈ গম পাম যে p of a টোৱে ভাগশেষ হ'ব এটো কোৰ পৰা গম পাম ভাগশেষ উপপাদ্য মতে ইয়াত তোমালোকে লিখিবা কি যে ভাগশেষ উপপাদ্য মতে ভাগশেষ উপপাদ্য মতে x minus a ৰে আমাৰ কিহেৰে হৰণ কৰিব দিছে x minus a ৰে কাক হৰণ কৰিম x cube minus x square plus 6x minus a ইয়াক হৰণ কৰিলে ভাগশেষ কিমান হ'ব হেতু হ'ব p of a ইয়াত কোৱাচোন বাৰু p of a নো কি হয় ইয়াত আমাৰ কি দি আছে x minus a ৰে হৰণ কৰিব লাগে অৰ্থাৎ x minus a ৰ ইকুৱেল টু 0 বুলি ধৰি ললে x ৰ মান কি আহিব a আহিব x ৰ মান a মানে হৈছে x minus a ৰ এটা শূন্য অৰ্থাৎ x ৰ ঠাইত যদি আমি a বহাই দিও ইকুৱেল টু কি হৈ যাব 0 হৈ যাব a minus a ইকুৱেল টু 0 হৈ যাব গতি ইয়াত তোমালোকে কনফিউজ হ'ব নালাগে কাৰণ কোৱেশ্চন নম্বৰ 1 ত আমি এখিনি বিশেষভাৱে আলোচনা কৰি আহিছিলো যে যাৰ দ্বাৰা আমি হৰণ কৰিম সেই বহুপদটোৰ কি হ'ব এটা শূন্য ল'ব লাগিব সেই বহুপদটোৰ শূন্যই আমি p of a ৰ মান বহাইছো ইয়াতে সেই বহুপদটোৰ শূন্য কি হ'ব সেই শূন্যৰ মান যদি আমি ইয়াৰ চলকৰ ঠাইত বহাই দিও তেন্তে আমি যি মান পাম এটো হ'ব ভাগশেষ গতিকে p of a উলাই লম আমি এতিয়া গতিকে p of a = কি আহিব এই ভাগশেষ এই বহুপদটোক আমি কি কৰি দিম x ৰ ঠাইত a ৰে ৰিপ্লেস কৰি দিম a কিউব আহিব মাইনাস a * a স্কয়ার প্লাস 6 * a minus a কিবা বুজি পোৱা হৈছানে ইয়াতে কিবা বুজি পাইছানে কোৰ পৰা কি আহিলে x কিউব আছিলে x ৰ ঠাইত a আহি গল এটো p of x আছে গতি এটো আমাৰ হৈছে p of a মানে x ৰ ঠাইত আমি a লিখি দিম তো a লিখিলে a কিউব আহিব a কিউব আহিলে মাইনাস আছে মাইনাস দিলু a আছে অলৰেডি a এটা থাকিলে আৰু x স্কয়ার আছিল এটা x ৰ ঠাইত a লিখি দিম গতিকে a সরি ইয়াতে কি আহিব a স্কয়ার ইয়াতে a স্কয়ার আহিব a স্কয়ার কোৰ পৰা আহিলে x স্কয়াৰৰ ঠাইত x ৰ ঠাইত a লিখি দিও a স্কয়ার হল এই এটো অলৰেডি আছিলে আগৰ পৰা এই আছে 6 আছে 6 দেখিলো x ৰ ঠাইত a আহি গল মাইনাস a আছিলে a আছে a কিউব মাইনাস a স্কয়ার * a পূৰণ হলে কি হ'ব a স্কয়ার * a তখন ইয়াত ইকুৱেল কি হৈ গল a * a স্কয়ার মানে কি দুটাই আছে মুঠতে কিমানটা a হল তিনটা a হল গতি a এর পাওয়ার কি হইব 3 a কি হৈ যাব কিউব প্লাস কি আহিব 6a - a a কিউব মাইনাস a কিউব ক্যান্সেল গুছি যাব 6 এর পৰা এটা মাইনাস কৰি দিলু a আৰু 6a এই দুটা কি আছে লাইক টার্ম বা সদৃশ পদ আছে ইয়াত a আছে ইয়াতো a আছে এইবিলাকক কি বুলি কয় সদৃশ পদ বুলি কোৱা হয় তোমালোকে এইবিলাক ক্লাস 8 ত শিকিছা সদৃশ পদ মানে কি হয় যিবিলাক পদত কি থাকে চলকটো একে থাকে আৰু চলকৰ যি ঘাত আছে ঘাতবোৰ একে থাকে ইয়াত চলক কি আছে 6a - a ইয়াতো a আছে ইয়াতো a আছে চলকবোৰ একেই আৰু চলকৰ ঘাত বিলাকো একেই যদি এইবিলাক সদৃশ পদ হয় তেন্তে সদৃশ পদ বিলাক যোগ বিয়োগ কি কৰা হয় সহগ বিলাকক আমি কি কৰো যোগ বিয়োগ কৰো আৰু সহগ কাক কয় তোমালোকক এক্সাৰসাইজ 2.1 তে আমি শিকিছিলো সহগ মানে হৈছে a ৰ সহগ 6 ইয়াতে a ৰ সহগ একো নাই মানে 1 6 - 1 কৰি দিলে আমি যি পাওঁ এটো হৈছে মান 6 এর পৰা এটা গুছি গলে কি থাকিব 5 টা থাকি যাব ওকে
গতিকে পি অফ এৰ মান কিমান পালো 5a গতিকে নিৰ্ণয় ভাগশেষ হ'ব কিমান হ'ব ভাগশেষ 5a গতিকে নিৰ্ণয় ভাগশেষ কিমান হ'ব 5a অৰ্থাৎ আমি যদি x - a ৰে যদি এই ওপৰটো হৰণ কৰো তেতিয়া আমাৰ কি ভাগশেষ আহিব এই ভাগশেষৰ মান কি আহিব 5a তোমালোকে যদি লক্ষ্য কৰি চোৱা তেন্তে কি দেখিবলৈ পাবা এই যে ভাগশেষ হৈছে এই ভাগশেষৰ মাত্ৰা সদায় আমাৰ এই যাৰ দ্বাৰা হৰণ কৰিছো ভাজক তাৰ মাত্ৰাতকৈ সদায় কি হ'ব কম হ'ব লাগিব সদায় সৰু হ'ব মাত্ৰা সদায় সৰু হ'ব ওকে এইটো মনত ৰাখিবা ভাজকৰ মাত্ৰাতকৈ ভাগশেষৰ মাত্ৰা সদায় সৰু হ'ব লাগিব বা ভাগশেষ ইকুৱেল টু সদায় 0 হ'ব rx বুলি যাক কৈছো আমি ভাগশেষ ইকুৱেল টু 0 হ'ব পাৰে বা আমাৰ rx ৰ মাত্ৰা যি আহিব ইয়াৰ মাত্ৰাটো কি আহিব সদায় সৰু হ'ব কাৰ মাত্ৰাতকৈ g of x ৰ মাত্ৰাতকৈ g of x নো কি হয় g of x মানে হৈছে যাৰ দ্বাৰা আমি হৰণ কৰো এটো ভাজক বুলি কোৱা হয় ভাজকৰ মাত্ৰাতকৈ সদায় ভাগশেষৰ মাত্ৰা কি হ'ব সদায় সৰু হ'ব বা ভাগশেষ সদায় 0 ভাগশেষ কি হ'ব হয় 0 হ'ব নহলে তাৰ মাত্ৰা ভাজকৰ মাত্ৰাতকৈ সৰু হ'ব এইটো আছে কোৱেশ্চন নম্বৰ 2 আমি ভাগশেষ উপপাদ্যৰ মতে কি কৰিলো এই দৰে আমি ভাগশেষ নিৰ্ণয় কৰিলো ইয়াত আমি দীঘলীয়াকে হৰণ কৰিবও পাৰো x - a ৰে আমি হৰণ কৰিবও পাৰো ইয়াতে x - a ৰে যদি আমি হৰণ কৰো কাক হৰণ কৰো x কিউব minus 6 minus কি আছে ax square minus ax square minus plus 6x minus a আছে ইয়াক যদি আমি x - a ৰে হৰণ কৰো তেন্তে কি দৰে হৰণ কৰা হয় আমি চাব পাৰো এবাৰ দেখাই দিছো কি দৰে আমি হৰণ কৰিব লাগে তোমালোকে চাই লবা হৰণ কৰিবলৈ যোৱাৰ আগত আমি সদায় এই যেটো যাক হৰণ কৰিম আৰু যাৰ দ্বাৰা হৰণ কৰিম ভাজক আৰু ভাজ্যৰ এই যে পদবোৰ আছে এই পদবোৰ ক্ৰমান্বয়ে কি হ'ব লাগিব স্ট্যান্ডার্ড ফর্মত বা মানক ৰূপত থাকিব লাগিব পদবোৰ মানক ৰূপত থকা মানে হৈছে এই যে পদবোৰ আছে প্ৰত্যেকটো পদৰ ঘাতবিলাক কি হ'ব ক্ৰমান্বয়ে হ্ৰাস পাই যাব লাগিব অৰ্থাৎ অধক্ৰমত থাকিব লাগিব ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈকে যাব লাগিব ইয়াত 3 আছে 2 আছে 1 আছে 0 আছে এইটো কাৰেক্ট ফর্ম ওকে ইয়াত 1 আছে ইয়াত 0 আছে এইটো কাৰেক্ট ফর্ম গতি ইয়াত x ৰে আমি ইয়াক হৰণ কৰিম প্ৰথম পদটো এই প্ৰথম পদটোৰে ইয়াৰ প্ৰথম পদটো হৰণ কৰিম x কিউবক হৰণ কৰিম x ৰে x কিউবক x ৰে হৰণ কৰিলে কি হ'ব x কিউবক হৰণ কৰিলে x কিউব মানে কি হয় x কিউব মানে হৈছে তিনটা x আছে x * x * x তলত এটা x আছে ক্যান্সেল কৰিলে থাকিলে কি x স্কয়ার তাহলে ইয়াত কি আহিব x স্কয়ার এই x স্কয়ার এতে ইয়াক কি কৰিম পূৰণ কৰি তলত বহাম x স্কয়ার * x পূৰণ কৰিলে কি আহিব x কিউব আহিব মাইনাস * প্লাস মাইনাস a * x স্কয়ার কি আহিব x স্কয়ার আহিব এটা হৰণ কৰি আমি কি কৰিব লাগিব ইয়াৰ পৰা ইয়াতে মাইনাস কৰিব লাগিব এখিনি যেতিয়া বিয়োগ কৰিম তেতিয়া এইবিলাকৰ চিনবিলাক কি হয় হলনি হৈ যায় মাইনাস টু প্লাস হ'ব প্লাস টু মাইনাস হ'ব ইয়াত x কিউব পজিটিভ আছে ইয়াত নেগেটিভ আছে ইটোৰ পৰা ইটো মাইনাস কৰিলে কি হৈ যাব দুইটাই সদৃশ পদ 1 - 1 0 হৈ যাব অৰ্থাৎ এইটো ক্যান্সেল যাব ইয়াত মাইনাস ax স্কয়ার ইয়াত প্লাস ax স্কয়ার দুইটাই মানবোৰ একে একে আছে গতি এইটো ক্যান্সেল যাব তেন্তে এই দুটা ক্যান্সেল গৈছে গল ওপৰৰ পৰা নামি আহিলে 6x মাইনাস কি আহিলে a এতে ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা হৈছে 1 কাৰণ x ৰ ওপৰত কিমান আছে 1 ইয়াৰ মাত্ৰা কিমান 1 যেতিয়ালৈকে ভাগশেষৰ মাত্ৰা ভাজকৰ মাত্ৰাতকৈ সৰু নহয় তেতিয়ালৈকে আমি হৰণ প্ৰক্ৰিয়া কৰি গৈ থাকিম অৰ্থাৎ ইয়াৰ ওপৰত আৰু এটা ভাগফলক পদ আহিব গতি আমি ইয়াত কি কৰিব লাগিব এতিয়া সেকেন্ড পদটো ওলাব লাগিব ভাগফলৰ সেকেন্ড পদটো কি আহিব ভাগফলৰ দ্বিতীয় পদ হ'ব 6x আমি হৰণ কৰিম 6x ক হৰণ কৰিম x ৰে এতিয়া এই ভাগশেষৰ যি আছে ইয়াক আমি ভাজ্য হিচাপে লম 6x ক হৰণ কৰিম x ৰে তেন্তে x ক্যান্সেল কৰি কি পালো 6 x স্কয়ার আমি ইয়াত কি পালো প্লাস 6 পালো 6 দিলো এই 6 ৰে ইয়াক হৰণ কৰিম 6 * x কি আহিব 6x মাইনাস * প্লাস মাইনাস 6 * a কি আহিব 6a এটা আমি এইখিনি পৰা এটো মাইনাস কৰিলে এইখিনি চিনবিলাক কি হ'ব হলনি হৈ যাব 6x - 6x এটো পজিটিভ আছে এটো নেগেটিভ ক্যান্সেল গল ইয়াত আছে মাইনাস আছে ইয়াত আছে প্লাস 6a - a প্লাস 6a দুইটাৰে টার্মবোৰ কি আছে সংখ্যাবোৰ আছে ইয়াত 1 আছে ইয়াত 6 আছে -1 প্লাস 6 কিমান হ'ব সংখ্যা দুটাৰ আগত যদি বেলেগ বেলেগ চিন নাহে ইয়াত মাইনাস আছে ইয়াত প্লাস আছে তেন্তে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া 6 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 5 পাম আৰু ডাঙৰটোৰ আগত যি চিন আছে এইটোৱে বহিব আৰু ইয়াত কি আছে a আছে গতিকে a আহিলে ইয়াত কি পাম আমি 5a তো আমাৰ ভাগশেষ কিমান পাইছিলো 5a এটা আমি যদি দীঘলভাৱে হৰণ কৰো তেতিয়াও আমি ভাগশেষ উপপাদ্যৰ পৰা যি পাইছিলো 5a ভাগশেষ ইয়াতো আমি ভাগশেষ কিমান পালো 5a পালো
গতিকে দীঘলীয়াকে হৰণ কৰিলে এইদৰে হৰণ কৰিলে তোমালোকে গৈ পাবা আৰু যদি 1 মাৰ্কৰ কোৱেশ্চন আহে তেন্তে তোমালোকে ডাইৰেক্ট ভাগশেষ উপপাদ্যৰ সহায়তে ভাগশেষ নিৰ্ণয় কৰিব পাৰিবা আশা কৰিছো এইখিনি কোৱেশ্চন তোমালোকে বুজি পাইছা নেক্সট আমি আজি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 একে নিচিনাই হয় আমাৰ কোৱেশ্চন নম্বৰ এইখিনি তোমালোকে নোট কৰি লবা এইখিনি আমাৰ দীঘলীয়া হৰণ কৰি মই এইদৰে উলাইছিলো আৰু দীঘলীয়া হৰণ কৰিব কোনো প্ৰয়োজন নাই যদি 1 মাৰ্কৰ কোৱেশ্চন হয় তেন্তে তোমালোকে এইদৰে কৰিব পাৰা যদি কৈ দিয়া হয় ভাগফল কিমান হ'ব ভাগফল হ'ব x² + 6 ভাগশেষ হ'ব 5a ওকে যদি প্ৰশ্নটো আহিলেতেন ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এইটো হ'ব আমাৰ ভাগফল এইটো হ'ব ভাগশেষ কিদৰে হৰণ কৰিছো হয়তো এটা বুজি নাপাব পৰা নেক্সট আমাৰ কোৱেশ্চন এনেকুৱা আছে বহুতখিনি কোৱেশ্চন আমাৰ কৰিবলগীয়া আছে যত আমি দীঘলীয়া হৰণ কৰিম সেইখিনিত নিশ্চয় বুজি পাবা আৰু এবাৰ ভালকৈ ভিডিওটো চালে তোমালোকে গম পাবা মই ইয়াত যিমান সহজভাৱে হয় ইমান সহজভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিছিলো বিশেষভাৱে আমি আকৌ নেক্সট কোৱেশ্চনত আলোচনা কৰিম এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 কি আছে কোৱেশ্চন নম্বৰ 3 চাও কোৱেশ্চন নম্বৰ 3 কি কৈছে যে 7 + 3x বহুপদটো 3x³ + 7x বহুপদটো এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা উৎপাদক হ'ব যদি আমাৰ ভাগশেষ শূন্য হয় যদি আমি নিৰ্ণয় কৰিব লাগে যে ভাগশেষ কিমান হয় ভাগশেষ যদি শূন্য হয় তেতিয়ালে উৎপাদক হ'ব আৰু যদি ভাগশেষ শূন্য নহয় তেন্তে উৎপাদক নহয় কিন্তু আমাৰ আসলতে ভাগশেষ উপপাদ্য মতে কি ওলাব লাগিব ভাগশেষ উপপাদ্য মতে 7 + 3x ৰে কি কৰিব লাগিব 3x³ + 7x হৰণ কৰিলে ইয়াত লিখি দিও 7 + 3x বহুপদটো 3x³ + 7x এটা উৎপাদক হ'ব যদিহে 7 + 3x ৰে 3x³ + 7x হৰণ কৰিলে ভাগশেষ শূন্য হয় ওকে 7 + 3x বহুপদটো 3x³ + 7x এটা উৎপাদক হ'ব যদিহে 7 + 3x এই বহুপদটোৰে 3x³ + 7x হৰণ কৰিলে ভাগশেষ কি ওলাই শূন্য হয় গতিকে ভাগশেষ শূন্য হয় নে নহয় আমি পৰীক্ষা কৰিব লাগিব যদি ভাগশেষ শূন্য হয় তেন্তে আমি উৎপাদক হয় বুলি লিখিম নহলে উৎপাদক নহয় গতিকে ভাগশেষ উপপাদ্য মতে ওকে 3x³ + 7x 7 + 3x রে করিলে ভাগশেষ হ'ব p of কোৱাচোন কি হ'ব আমাৰ কিহেৰে হৰণ কৰি আছো 7 + 3x ৰে 7 + 3x ৰে হৰণ কৰি আছো যাৰ দ্বাৰা হৰণ কৰা হয় সেই মানটো ইকুৱেল টু 0 বুলি ধৰি লোৱা 0 বুলি ধৰি লোৱাৰ মানে হৈছে যে ইয়াৰ এটা আমি শূন্য ওলাই আছো ইয়াৰ শূন্যনো কি হয় ইয়াৰ শূন্য মানে কি x ৰ এনেকুৱা কি মান হ'ব যাৰ মান আমি ইয়াত যদি বহাই দিও সেই মান বহোৱাৰ লগে লগে ইয়াৰ মান কি হৈ যাব 0 হৈ যাব 7 + 3x ৰ মান কি হৈ যাব সমান 0 হ'ব গতিকে এটা আমি নিৰ্ণয় কৰিবলৈ হলে আমি কি পাম 3x পাম যে 3x = কি আহিব 3x = -7 মানে x = হ'ব -7/3 গতিকে p of কি ওলাব লাগিব - x ৰ মান যি পাইছো সেই x ৰ মানটো আমি কি ওলাব লাগিব p of -7/3 ওলাব লাগিব p of -7/3 যদি 0 হয় তেতিয়াহলে আমি কি পাম উৎপাদক বুলি কম আৰু p of 7/3 মানটো যদি 0 নহয় তেতিয়া উৎপাদক নহয় বুলি কম p of 7/3
এতিয়া p of minus 7 by 3 is equal to কিমান হ'ব দেখি পাইছা নে এখিনি yes p of minus 7 by 3 মানে আমি ইয়াত লিখি দিম x ৰ ঠাইত minus 7 by 3 3 into x cube আছিলে 3 into কি আছিলে x cube গতিকে ইকুয়াল p of x ইয়াত p of x লিখি দিলো এখানে p of x মানে এটুক বুঝাইছে আমি লিখিলো p of minus 7 by 3 মানে 3 into x cube x মানে কি এটা minus 7 by 3 minus 7 by 3 whole cube plus 7 into minus 7 by 3 okay ইয়াৰ মানটো আমি এটা উলাব লাগিব 3 into এটা নেগেটিভ নাম্বার উপর যদি কিউব থাকে নেগেটিভ চিহ্ন থাকিব না yes থাকিব minus 3 into minus কিবা ইয়াত আমি একেবারে মাইনাস দি দিলেও পাৰো ইয়াৰ মাইনাস চিহ্ন যেহেতু থাকি যাব মাইনাস দি ললো minus 3 into কি লিখিম 7 কিউব মানে কিমান হ'ব 243 নহয় জানো 27 কিউব মানে হৈছে সরি 7 কিউব মানে হৈছে কিমান 7 into 7 into 7 7 into 7 49 into 7 কইলে 7 into 63 7 4 jar 28 plus 6 343 3 into 343 divided by কি আইব 3 কিউব মানে 27 3 কিউব মানে কিমান হ'ব 27 plus into minus minus ইয়াত কি আইব minus 49 7 into 7 49 by কি আইব 3 ইয়াত 3 রে যদি আমি হরণ কৰো 27 ক কিমান বার যাব 9 বার গতি আমি ইকুয়াল টু কিমান পাম minus 343 divided by কি আইব 9 minus 49 by কি আইব 3 ইকুয়াল টু কিমান হ'ব আমি ইয়াত লিখি আছো ইয়াত লিখি নাব পৰা ইয়াত লিখি আছো minus 343 by 9 ইয়াত minus 49 by 3 আছে ইকুয়াল টু কিমান আহিব দুইটাৰ আগতে মাইনাস আছে আৰু 9 আৰু 3 লখাবো 9 আহিব গতি 9 টো লখা গলে উপৰত কি আহিব minus 343 minus 3 ৰে 9 ক কৰিলে কিমান পাম 3 পাৰ পাম 3 into 49 কৰিম 3 9 jar 27 3 4 jar 12 12 plus 2 14 147 is equal to কিমান পাম minus 0 8 plus 1 9 3 plus 1 4 minus 490 by 9 যেহেতু কি পাইছো not equal to 0 ইয়াত লিখি দিম এখিনি কৰিলো আমি এমন খিনি পালো এটা p of minus 8 কিমান পালো minus 490 by 9 পালো এটো 0 হয় না p of x ৰ আমাৰ কি ওলাব লাগিছিল উৎপাদক হ'ব যদি হে 7 plus 3x ৰে 3x কিউব হৰণ কৰিলে ভাগকে কি ওলাব লাগিছিল 0 আমাৰ ভাগকে 0 ৰৈছে না নাই হোৱা যেহেতু p of minus 7 by 3 p of minus 7 by 3 কি হয় not equal to 0 গতিকে জিরো অর্থাৎ ভাগকে ভিন্ন নহয় গতিকে 7 plus 3x comma কি আসলে 3x cube plus 3x cube plus 7x x or এটা উৎপাদক নহয় উৎপাদক নহয় এইটো হৈছে উত্তৰ দেখি পাইছেনে এখিনি হবো এইখিনি আমাৰ যেটা p of -7/3 মান ওলাইছো আৰু এই মানটো যেটা আমি নন জিরো নাম্বার পাইছো জিরো নহয় যদি জিরো নহয় তার মানে 7 + 3x কি হয় ইয়াৰ এটা উৎপাদক নহয় যদি উৎপাদক হলেতে তেতিয়াহলে আমাৰ ভাগকে কি ওলালে হয় শূন্য ওলালে হয় ভাগকে শূন্য ওলোৱা মানে হৈছে সম্পূৰ্ণভাৱে বিভাজ্য হোৱা উৎপাদকনো কি হয় যদি আমি কওঁ যে 2 4 ৰ উৎপাদক হয় নে 2 4 ৰ উৎপাদক হ'বলৈ হলে কি লাগিব 2 ৰে যেতিয়া 4 হৰণ কৰিম তেতিয়া সম্পূৰ্ণভাৱে হৰণ যাব লাগিব আৰু ভাগকে শূন্য ওলাব লাগিব এতিয়া যেহেতু 2 ৰে 4 হৰণ যায় গতি আমি কি বুলি কওঁ 2 4 ৰ উৎপাদক হয় আৰু 4 2 কি হয় গুণিতক হয় ওকে 2 কি হয় 4 ৰ উৎপাদক হয় আৰু 4 2 2 ৰ গুণিতক হয় এটো আমি গম পাম কেতিয়া
যেতিয়া আমাৰ ভাগশেষ কি ওলাব শূন্য ওলাব এতিয়া যদি 4 ঠাই যদি 5 আহিলেহেঁতেন তেন্তে কি গম পালো হয় যে যেহেতু 5 ক 2 ৰে হৰণ কৰিলে ভাগশেষ শূন্য নহয় ভাগশেষ 1 হয় তাৰ মানে 2 5 ৰ উৎপাদক নহয় 2 5 ৰ উৎপাদক নহয় মানে 2 ৰে 5 ক হৰণ নাযায় ভাগশেষ শূন্য নহয় হেতুৱে গতিকে আমাৰ ভাগশেষটো মান উলাই চাই আমি কি ক'ব পাৰো যে এটা বহুপদ আন এটা বহুপদৰ উৎপাদক হয় নে নহয় বা গুণিতক হয় নে নহয় হয়তো নেক্সট কোৱেশ্চনত আহিব এইখিনি আমি বুজি পালো তো আশা কৰিলো কোৱেশ্চন নম্বৰ 2 আৰু 3 তোমালোকে বুজি পাইছা ঘৰত এবাৰ নিজে নিজে প্ৰেক্টিস কৰি চাবা ইয়াত তেনেকুৱা বিশেষ একো টান নহয় যাৰ দ্বাৰা হৰণ কৰা হয় সেই ভাজকটোৰ এটা কি ওলাবলে শূন্য ওলাব লাগে আৰু সেই শূন্যটো আমি p of x ৰ ঠাইত বহাই দিব লাগে অৰ্থাৎ x ৰ ঠাইত আমি এই g of x ৰ শূন্যটো বহাই লৈ যি মান পাও সেইটো আমি ভাগশেষ পাম সেইটো হৈছে ভাগশেষ উপপাদ্য মতে ভাগশেষৰ মান যদি 0 হয় তেন্তে আমি কম উৎপাদক হয় যদি নহয় তেন্তে উৎপাদক নহয় আৰু দুই নম্বৰ প্ৰথম কোৱেশ্চনটো কৈছিল দুই নম্বৰটো কৈছিল ভাগশেষ কিমান ওলোৱা ভাগশেষটো হৈছে যাৰ দ্বাৰা হৰণ কৰা হয় ভাজকৰ শূন্যৰ মানটো যদি আমি সেই বহুপদটোত বহাই দিও তেন্তে যি মান পাও সেইটো হৈছে তাৰ ভাগশেষ হ'ব তো আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা আমি কোৱেশ্চন নম্বৰ 2 দিয়া দীঘলীয়াকে হৰণ কৰি দেখাই দিছিলো বাকি আৰু কোৱেশ্চনবিলাক কৰিম যদি বুজি নোপোৱা থাকে তেন্তে তোমালোকে লিখিব পাৰা সেইখিনি আমি আকৌ এবাৰ আলোচনা কৰিম হ'বনে বাৰু থ্যাংক ইউ